ৰাজ্যত চলি আছে পবিত্ৰ ৰমজান মাহ আৰু এই ৰমজান মাহত ফল মূলৰ যথেষ্ট চাহিদা বাঢ়িছে আৰু তাৰ মাজতে উত্তৰ গুৱাহাটীৰ মান্দাকাটাত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে, মই দেখুৱাইছো পোনপটীয়াভাৱে এনেধৰণে সকলোৱে বগৰী লৈ আছে। এইটো আপেল বগৰী বুলি কোৱা হয় আৰু উত্তৰ গুৱাহাটীৰ এজন উদীয়মান যুৱকে তেওঁ বগৰী খেতি কৰিছিলে আৰু এনে সুন্দৰ বগৰী দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু পবিত্ৰ ৰমজান মাহ চলি আছে তাৰ কাৰণে তেখেতে এনেধৰণে বগৰী লৈ আহিছে বজাৰলৈ। মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছো আৰু দেখুৱাইছে সুন্দৰ পৰিৱেশ, সকলোৱে হাতে হাতে এনেধৰণে দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু পবিত্ৰ ৰমজান মাহ আৰু এই পবিত্ৰ ৰমজান মাহত ফল মূলৰ যথেষ্ট চাহিদা আছে আৰু তাৰ কাৰণে উত্তৰ গুৱাহাটীৰ এজন যুৱকে এনেধৰণে আপেল বগৰী বজাৰলৈ লৈ আহিছে। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো, কিমান বগৰী আনিছে? আজি প্ৰায় 8 কুইণ্টেল মান আনিছিলো। 8 কুইণ্টেল মান। কেনেকুৱা চাহিদা? চাহিদা ভাল, বিক্ৰী ভাল হৈছে। আৰু এই পবিত্ৰ ৰমজান হয় হয় হয়, সেইটো সুযোগ লৈছো, তেওঁলোকৰ মাজলৈ আহিছো। আৰু যিহেতু পবিত্ৰ ৰমজান মাহ চলি আছে, গতিকে বগৰী বিক্ৰী যথেষ্ট হৈছে, সকলোৱে লৈছে। কিমান বগৰী? বগৰী আমাৰ 3 বিঘা মান আছিলে। 3 বিঘা। কি বগৰী বুলি কয় এইটো? আমি আপেল বগৰী বুলি কয় এনে, আৰু ভাগ ভাগ আছে। এইটো বলসুন্দৰী। কেতিয়াৰ পৰা কৰিছে আপুনি বগৰী? যোৱা বছৰৰ পৰা কৰা গৈছে। কেনেকুৱা দেখিছে? উৎপাদন ভালেই হৈছে, দেখিছে। সোৱাদ আছে, মিঠা হয়। ক'ত কৰিছে আপুনি খেতিটো? আমি এইটো ভাংবাৰী চাপৰি বুলি কয়, ফুলুং চাপৰি, ফুলুঙৰ অলপ। কিমান জোপা আছে আপেল বগৰী? প্ৰায় 550-600 ভিতৰত আছে। সকলো লাগিছে? হয়, সকলো লাগে। গতিকে মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছো। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে এয়া সুন্দৰ আপেল বগৰী বুলি কোৱা হৈছে। আপেল বগৰী উত্তৰ গুৱাহাটীৰ এজন যুৱকে এনেধৰণে বজাৰত উলিয়াই দিছে আৰু হাতে হাতে এনেধৰণে আপেল বগৰী দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ ওচৰলৈ আহিছো, এটা সুন্দৰ পৰিৱেশ, এজন অসমীয়া যুৱকে এনেধৰণে বগৰী খেতি কৰিছে, কি ক'ব? আমি মানে এইফালে গৈ আছিলো, গৈ থাকোঁতে দেখা পালে মানুহৰ জুম বগৰীৰ অটলৈ বিক্ৰী কৰি আছে। বোলে ক'ৰ পৰা আহিলে, অসমৰ পৰাই নে বাহিৰৰ পৰা আহিলে, তাকে চাব আহিলো। চাব আহি দেখিছো যে আমাৰ ওচৰৰে ল'ৰা এজন, অসমীয়া যুৱক এজন ইমান ধুনীয়াকৈ খেতি কৰিছে। খেতি কৰাৰ কাৰণে বোলে অলপ লৈ যাওঁ আমিও, সেইকাৰণে ভাল লাগিছে আৰু উদীয়মান ডেকা ল'ৰা এজনে এনেকে খেতি কৰিছে, বগৰী খেতি কৰিছে আৰু কিবা কিবি খেতি কৰা বুলি মই গম পাই আছো। কিন্তু ভাল লাগিলে, এইখিনিকে তেওঁৰ বিশেষ অৰিহণা আছে অসমীয়াত। আৰু আমাৰ অসম চৰকাৰৰ এইটো সকলো লোকেল ল'ৰাবিলাকক আগত ৰাখিছে। এই উদীয়মান ল'ৰাবিলাকে যেতিয়া কৰে, সকলোৱে যদি হেৰি হয়, আমাৰ নিবনুৱা সমস্যাও সমাধান হ'ব বুলি ভাবো। আৰু মুখ্যমন্ত্ৰীয়েও কৈ আছে যে আমি খেতি বাতিত মনোনিৱেশ কৰিব লাগে। মনোনিৱেশ কৰিলেতো চেল্ফ ডিপেণ্ডেণ্ট হয় আৰু খেতিত মানে বহুত লাভ হয়। আচলতে মানুহে নাজানে খেতিৰ 1 বিঘা মাটিত খেতি কৰিলেও কিমান হয়। মইতো এইটো ভাবো যে এটা খেতি কৰিলে 5টাই, এক জেগাতে 5টা খেতি কৰিব পাৰি। তাৰমানে মানে 5 লেয়াৰ বুলি কয় আৰু এনেকুৱা ধৰণে এগ্ৰিকালচাৰত খেতি কৰিব পাৰি নিশ্চিতভাৱে। আৰু মুখ্যমন্ত্ৰীয়েও কৈছে যে লোকেল ফৰ ভোকেল, আমি সকলোৱে আচলতে খেতি বাতিত মনোনিৱেশ কৰিব লাগে। গতিকে সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে এনেধৰণে প্ৰতিজনে বগৰী লৈছে। আৰু যিহেতু পবিত্ৰ ৰমজান মাহত যথেষ্ট ফল মূলৰ চাহিদা আছে। আপুনি অকল বগৰীয়ে কৰিছে আৰু কিবা কৰিছে? বগৰীও আছে, এইবাৰ ৰঙালাও কৰিছো 50 বিঘা। 50 বিঘা? হয়, আকৌ মাকৈ লগাইছো প্ৰায় 10 বিঘা মান। এতিয়া নমলীয়াকৈ বেহাৰ উঠাই পেলাই দিছো, সৰিয়হ উঠাই পেলাই কৰিছে আৰু আৰম্ভ হৈছে। আপোনাৰ নামটো? মোৰ নাম ভাৰত শইকীয়া। হয়। এই যে খেতি বাতি কৰিছে, আপুনি অকলে কৰিছে আৰু কোনোবা আছে? এইবাৰ মই অকলে কৰিছো, যোৱাবাৰ লগ আছিলে, এইবাৰ মই নিজে কৰিছো। হয়। ইয়াৰ মূলধনটো ক'ত পাইছে? মূলধন খেতি বাতি কৰিলে লাভ হয়তো, তেনেকে চলি আছো আৰু। এতিয়া আপুনি নৱপ্ৰজন্মক কি আহ্বান জনাব? আহিব লাগে, আগুৱাই আহিব লাগে, খেতি কৰিব লাগে। নিজে ভালদৰে উৎপাদন কৰি খালে সুবিধা হয়। নিজে ভাল সাৰ চাৰ নিদিয়াকে নিজে ভালকে। হয় হয়, নিশ্চয়। আৰু এনেধৰণে উত্তৰ গুৱাহাটীৰ মান্দাকাটাত এই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।